নমস্কাৰ সকলোকে আমাৰ পঢ়াশালীলৈ আদৰণি জনাইছোঁ। আজি আমি নৱম শ্ৰেণীৰ অণু আৰু পৰমাণু শিকিম। কি? অণু আৰু পৰমাণু। অণু আৰু পৰমাণু জনাৰ আগতে আৰু এটা বস্তু জানিব লাগিব, সেইটো হৈছে পদাৰ্থ। এতিয়া কথা হ'ল পদাৰ্থ কি? আমি আমাৰ ডেইলি লাইফত বহুতো বস্তু চাই থাকোঁ। মোৰ হাতত থকা এই কলমটো বা এই পানীৰ বটলটো বা এই বহীখন, এইবোৰ কি? এইবোৰ হৈছে পদাৰ্থ। কিন্তু যদি পৰীক্ষাত আহে পদাৰ্থ কাক বোলে, এনেকৈ ক'লে হ'ব নেকি যে এই কলমটো এটা পদাৰ্থ? হ'ব? নহ'ব। তাৰ কাৰণে কি আছে? এটা কাৰেক্ট ডেফিনেশ্যন আছে। পদাৰ্থ হ'বলৈ কি থাকিব লাগিব? ভৰ আৰু আয়তন। যেনেকুৱা এই বটলটোৰ কি আছে? এটা নিশ্চয় এটা ভৰ আছে আৰু ইয়াত থাকিবলৈ কি লাগে? অলপ ঠাই লাগে। তাৰমানে ইয়াৰ কি আছে? আয়তনো আছে। সেইবাবে এই বটলটোক কি বুলি কোৱা হয়? পদাৰ্থ। কাৰণ পদাৰ্থৰ কি থাকে? ভৰ আৰু আয়তন দুয়োটাই থাকে। যেনেকুৱা পানী, পানীও কি এটা পদাৰ্থ। বায়ু এটা পদাৰ্থ। গছ-গছনি, কাঠ, লোহ, শিল, বালি এইবোৰ কি? পদাৰ্থ। বুজিছানে? পদাৰ্থ হ'বলৈ কি লাগিব? ভৰ আৰু আয়তন। পদাৰ্থৰ আমি তিনিটা অৱস্থা জানো। জানানে? পদাৰ্থ কি কি অৱস্থাত পোৱা যায়? 1 নম্বৰ গোটা। কি? গোটা অৱস্থা। নিশ্চয় দেখিছা তোমালোকে গোটা অৱস্থা। পেনটো কি? এইটো এটা গোটা অৱস্থা। শিল এইটো এটা কি? গোটা অৱস্থা। কাঠ এইটো এটা কি? গোটা অৱস্থা। এইবোৰ কি? পদাৰ্থ। নেক্সট আহিব জুলীয়া। কি? জুলীয়া। জুলীয়া অৱস্থা কি কি জানানে? পানী আছে, তেল আছে, গাখীৰ আছে, এইবোৰ কি? জুলীয়া অৱস্থা। আৰু 3 নম্বৰ হৈছে গেছীয়। তিন নম্বৰ কি? গেছীয়। যিকোনো গেছ এইটো এটা কি? পদাৰ্থ। আমাৰ চাৰিওফালে আমি পদাৰ্থক এই তিনিটা অৱস্থাতে পাওঁ। এতিয়া আমি অণু আৰু পৰমাণুলৈ আহোঁ। ঠিক আছে? অণু আৰু পৰমাণু। অণু আৰু পৰমাণু জনাৰ আগতে এটা বস্তু জানিব লাগিব। অণুটো ক'ৰ পৰা আহিল? পৰমাণুটো ক'ৰ পৰা আহিল? ইয়াৰ কাৰণে কি আছে? এটা ষ্টৰি আছে। শুনাই আছোঁ ৰ'বা। 500 খ্ৰীষ্টপূৰ্বত আমাৰ ভাৰতীয় এজন কি আছিল? দাৰ্শনিক আছিল। তেখেতৰ নাম আছিল মহৰ্ষি কণাদ। তেখেতে কি কৰিছিল? এটা পদাৰ্থ লৈছিল, লৈ পিনে তাক টুকুৰা কৰিছিল। টুকুৰা কৰি সেই টুকুৰাৰ পৰা আৰু এটা টুকুৰা লৈছিল আৰু তাক আকৌ পুনৰ টুকুৰা কৰিছিল। ইদৰে তেখেতে বাৰে বাৰে টুকুৰা কৰি গৈছিল। শেষত তেওঁ এনে এটা টুকুৰা পাইছিল যিটো নেকি আৰু টুকুৰা নহয়। ক'বা কি নহয়? টুকুৰা নহয়। তেখেতে কি কৰিলে? এটা পদাৰ্থ ল'লে। কি কৰিলে? পদাৰ্থ ল'লে। আৰু এই পদাৰ্থটো কি কৰিলে? তেখেতে এই পদাৰ্থটো তেখেতে কি কৰিলে? বুজি ল'ব অলপ হা।
মই দেখাই আছোঁ এটা পদাৰ্থ ল'লে লৈ পিনে কি কৰিলে তিনিটা টুকুৰা কৰিলে ইয়াৰ পৰা তিনিটা কৰা নাই দেই মই এনে বুজাবৰ কাৰণে তিনিটা লৈছোঁ কেইটামান টুকুৰা কৰিছে আৰু মই তিনিটা লৈছোঁ ইয়াৰ পৰা কেইটা কৰিলোঁ তিনিটা টুকুৰা কৰিলোঁ তাৰপিছত এই তিনিটা টুকুৰাৰ পৰা মই আৰু এটা টুকুৰা লৈছোঁ তিনিটাৰ পৰা কি কৰিলোঁ আৰু এটা বাছি ল'লোঁ তাৰ পৰা এই এটা টুকুৰাক মই আকৌ টুকুৰা কৰিলোঁ নেক্সট এনেদৰে মই আকৌ এই এটা টুকুৰাৰ পৰা আকৌ টুকুৰা কৰিলোঁ এইদৰে মই কৰি থাকিলোঁ শেষত এনেকুৱা এটা অৱস্থা পাইছোঁ য'ত নেকি ইয়াৰো টুকুৰা নহয় মহৰ্ষি কণাদে এইটোৱে কৰিছিল যে এটা পদাৰ্থৰ টুকুৰা কৰি গৈছিল গৈ লাষ্টত এনে এটা অৱস্থা পাইছিল য'ত নেকি এইটোৰ টুকুৰা নহয় এই অৱস্থাটোক তেখেতে পৰমাণু নাম দিছিল কি নাম দিছিল পৰমাণু কি নাম দিছিল পৰমাণু বুজিছানে মানে কি কৰিলে প্ৰথমতে এটা পদাৰ্থ ল'লে তাৰপিছত তাক সৰু 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 টুকুৰা কৰিলে এই টুকুৰাৰ পৰা আৰু এটা টুকুৰা বাছি ল'লে লৈ পিনে তাক আকৌ সৰু সৰু টুকুৰা কৰিলে এনেদৰে কি কৰি টুকুৰা কৰি থাকিল শেষত তেওঁ কি পালে এটা সৰু এটা টুকুৰা পাইছে একেবাৰে যাক নেকি আমি চকুৰে চাবই নোৱাৰোঁ ইমান সৰু চকুৰে চাব নোৱাৰা একেবাৰে সৰু যাক নেকি আৰু ডিভাইড কৰিবই নোৱাৰি তাক কি বোলে পৰমাণু তেখেতে তাক কি নাম দিছিল পৰমাণু তো আজি আমি শিকিলোঁ পৰমাণু কি কিবা এটা অলপ আইডিয়া আহিছে হয়নে নেক্সট দিন আমি শিকিম পৰমাণুবোৰ কিমান ডাঙৰ পৰমাণুবোৰ কিদৰে থাকে অণু কি মৌল কি যৌগ কি যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থ্যাংক ইউ